এনেকুৱা অৰিজিনেল PVC RC কাৰ্ড এখনৰ বাবে অনলাইনত কেনেকৈ অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপোনাৰ RC খন হেৰাই গৈছে বা পুৰণা হৈ গৈছে বা এতিয়ালৈকে অৰিজিনেল RC খন পোৱা নাই তেনেহলে এনেকুৱা অৰিজিনেল RCৰ বাবে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাম, আপোনালোকে ভিডিঅ'টো কমপ্লিট চালেহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু পৰিবেশন লিখি সাৰ্চ কৰি দিব। তাৰ পিছত ওপৰত যেটো লিংক দিয়া হৈ আছে হোম পৰিবেশন সেৱা এটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পৰিবেশন সেৱা পৰ্টেলটো ওপেন হৈ যাব। অলপ তলফালে আহিব, ইয়াত চাক বহুত কিটা সাৰ্ভিস দিয়া হৈ আছে। এটা সাৰ্ভিস দিয়া হৈ আছে ভিকেল ৰেজিষ্ট্ৰেচন, তলত চাক দিয়া আছে মোৰত ক্লিক কৰি দিব। তাৰ পিছত সিলেক্ট ষ্টেট নেম ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো ষ্টেট হয় সেইটো সিলেক্ট কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাক দুটা সাৰ্ভিস দিয়া হৈ আছে, এটা হল ভিকেল ৰেজিষ্ট্ৰেচন নাম্বাৰ, আপোনালোকে এইটো সিলেক্ট কৰি দিব। তলত চাক দিয়া আছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ, ইয়াত আপোনাৰ গাড়ীৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই দিব আৰু এইটো বক্সত টিক চিন লগাই দিব আৰু প্ৰসিডত ক্লিক কৰি দিব। তাৰ পিছত আকৌ প্ৰসিডত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাক বহুত কিটা সাৰ্ভিস দিয়া হৈ আছে। যদি গাড়ীৰ RC অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে তলত চাক এটা সাৰ্ভিস দিয়া হৈ আছে এপ্লিকেশন ফৰ ডুপ্লিকেট RC, আপোনালোকে এইটো সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত গাড়ীৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আহি যাব। তাৰ পিছত তলত চাক দিয়া আছে CC নাম্বাৰ লাষ্ট 5, ইয়াত গাড়ী CC নম্বৰ বহাব লাগিব, লাষ্টৰ 5টা সংখ্যা বহাই দিব লাগিব। তাৰ পিছত ভেৰিফাই ডিটেইলছত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই ডিটেইলছত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাক দুটা অপশন দিয়া হৈ আছে, এটা হল ইউজিং মোবাইল OTP আৰু এটা হল ইউজিং আধাৰ কাৰ্ড। আপুনি মোবাইল নম্বৰৰ সহায়তো গাড়ীৰ ডুপ্লিকেট RCৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আধাৰ কাৰ্ডৰ সহায়তো এপ্লাই কৰিব পাৰিব। মই ইয়াৰ পৰা মোবাইল OTPটো সিলেক্ট কৰি দিলো। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো শো কৰিব। যদি আপোনাৰ নম্বৰটো ভুল থাকে বা যদি মোবাইল নম্বৰ লিংক নাথাকে তেনেহলে তলত চাক এটা ইনফৰমেশন দিয়া হৈ আছে। যদি আপোনাৰ মোবাইল নম্বৰটো লিংক নাথাকে বা যেটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলটো এতিয়া নাই, OTPটো আপুনি দিব নোৱাৰিব, তেনেহলে প্ৰথমতে আপোনাৰ মোবাইল নম্বৰ লিংক কৰিব লাগিব, তাৰ পিছত এপ্লাই কৰিব লাগিব। মোবাইল নম্বৰ লিংক কৰাৰ বাবে ইয়াত চাক দিয়া আছে সাৰ্ভিস, ইয়াত ক্লিক কৰি দিব। তাৰ পিছত তলত চাক দিয়া আছে এডিশনাল সাৰ্ভিস, এডিশনাল সাৰ্ভিসত ইয়াত চাক দিয়া আছে আপডেট মোবাইল নম্বৰ, আপোনালোকে ইয়াত ক্লিক কৰি মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। আৰু যদি মোবাইল নম্বৰটো ঠিকই আছে তেনেহলে তলত চাক দিয়া আছে জেনাৰেট OTP, জেনাৰেট OTPত ক্লিক কৰি দিব। যেতিয়া জেনাৰেট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহাই দিব আৰু সাবমিটত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। অলপ তলফালে আহিব, ইয়াত চাক দিয়া আছে ডুপ্লিকেট RC ডিটেইলছ, তলত চাক দিয়া আছে ৰিজন, সিলেক্টত ক্লিক কৰি দিব। আপুনি RCটো কিহৰ বাবে এপ্লাই কৰিব বিচাৰে, কি কাৰণত এপ্লাই কৰিব বিচাৰে, আপোনাৰ যেটো আগৰ RC আছিল সেই RCটো কি হ'ল, ইয়াৰ পৰা আপুনি যিকোনো এটা সিলেক্ট কৰিব পাৰে। যদি ইয়াত নাথাকে তেনেহলে তলত চাক দিয়া আছে আদাৰ্সটো আপুনি সিলেক্ট কৰিব পাৰিব। মই ইয়াৰ পৰা লষ্টটো সিলেক্ট কৰি দিলো। তাৰ পিছত অলপ তলফালে আহিব। ইয়াত আপোনাৰ গাড়ীৰ ইন্স্যুৰেন্সৰ ডিটেইলছটো শো কৰিব। তাৰ পিছত তলত চাক দিয়া আছে কিমান টকা আপোনাৰ পেমেন্ট কৰিব লাগিব, ইয়াত পেমেন্ট ডিটেইলছটো দিয়া হৈ আছে। আপোনাৰ 175 টকা পেমেন্ট কৰিব লাগিব RC অৰ্ডাৰ কৰাৰ বাবে। পেমেন্ট কৰাৰ বাবে তলত চাক দিয়া আছে পে নাওত ক্লিক কৰি আপুনি পেমেন্টটো কৰি দিব। পেমেন্ট কৰি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ যাব। এনেকুৱা এটা ৰিসিপ্ট ওলাই আহিব। এই ৰিসিপ্টটো আৰু ইয়াৰ লগত গাড়ীৰ অৰিজিনেল RCটো RTO অফিসত জমা দিব লাগিব। আৰু যদি আপোনাৰ অৰিজিনেল RCটো হেৰাই গৈছে তেনেহলে পুলিচৰ পৰা এটা ৰিপোৰ্ট লিখাই আনিব লাগিব। সেই ৰিপোৰ্টটো আৰু এই ৰিসিপ্টটো RTO অফিসত জমা দিব লাগিব। জমা দিয়াৰ পিছত কেইদিনমান ওয়েট কৰিব লাগিব। ওয়েট কৰাৰ পিছত বাই পোষ্টৰ জৰিয়তে ঘৰত অৰিজিনেল RC কাৰ্ড পঠিয়াই দিব। আপোনালোকে এনেকৈ অৰিজিনেল RC কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব পাৰে।